নমস্কাৰ, নাম বিকাশ ৰাউতিয়া আৰু বৰ্তমান এজ এ ৱেলনেছ কনসালটেন্ট হিচাপে কাম কৰি আছো যেহেতু ম্যাক্সিমাম ব্যক্তিয়ে মোক জানে আৰু আপোনালোকক জনাবলৈ পাই বৰ সুখী হৈছো। আমি কিছুমান আপডেট সোশ্যাল মিডিয়াত দিয়াৰ বাবে আমাৰ বিভিন্ন জায়গাৰ পৰা যেহেতু টিম হৈছেগৈ আৰু যেহেতু আমি তাত এটা কন্টেক্ট নাম্বাৰ দি ৰাখো, তেওঁলোকে যোগাযোগ কৰে, আমাৰ টিমে তেওঁলোকৰ লগত কথা পাতে আৰু এনেকৈ কথা পাতি আমি বৰ্তমানলৈকে গোটেই সমগ্ৰ অসমত আমি এটা ডাঙৰ টিম বনাইছোগৈ। সাগে অসমত এনেকুৱা দুটা বা তিনটাহে ডিস্ট্ৰিক্ট আছে য'ত আমাৰ টিম নাই, বাকি সমগ্ৰ অসমতে আমি টিম বনাইছোগৈ আৰু অকল আমাৰ অসমত বুলিয়ে নহয়, আজি আমাৰ টিম ত্ৰিপুৰাত আছে, ছত্তীশগড়ত আছে, তেনেকুৱা বিভিন্ন জায়গাত আমি টিম বনাবলৈ সক্ষম হৈ আছো লাহে লাহে। আৰু যেহেতু আপোনালোকে সকলোৱে গম পায় আমি বৰ্তমান 21st চেঞ্চুৰীত আছো আৰু 21st চেঞ্চুৰীটোৱে হৈছে যে টেকনলজিৰ যুগ। সো আমি এই সোশ্যাল মিডিয়াৰ সুবিধাটো যেহেতু লৈছো আৰু যদিও আজি আপোনালোকে মোক ফৰ দা ফাৰ্ষ্ট টাইম চাইছে, তেনেহলে এবাৰ আপোনালোকে আমাৰ এই বিষয়বস্তুটোক লৈ পিনি এবাৰ জানিবলৈ অকমান চেষ্টা কৰক। আমাৰ টিম থাকিব, আপোনালোকে এবাৰ যোগাযোগ নাম্বাৰ দিয়াটো যেহেতু আছে আপোনালোকে দেখি পাই আছে। সো আপোনালোকে এবাৰ কন্টেক্ট কৰক আমাৰ লগত, আমাৰ টিমৰ লগত কথা পাতক আৰু যদি আপোনালোকে কথা পাতে, যদি জানিবলৈ ইচ্ছা কৰে, আপোনালোকে অসমৰ যতেই নাথাকক কিয় আমি গৈ মেলি আপোনালোকৰ লগত যোগাযোগ কৰিম আৰু যোগাযোগ কৰি মেলি আমি আপোনালোকৰ লগত এছ'চিয়েট আপোনালোকক কৰাই মেলি এটা ভাল উপাৰ্জনৰ ৰাস্তা আমি আপোনালোকক দেখাবলৈ যেহেতু চেষ্টা কৰিম। সো তেনেকুৱা বহুত ব্যক্তি আমাৰ লগত আহিছে আৰু চাওক এতিয়া এটা বস্তু কোৱা আমাক ভাবিবলৈ এটা দৰকাৰ আছে। যদি আপোনালোকে ভাল হাই কোৱালিফিকেশন লৈ মেলি এতিয়া বৰ্তমান ঘৰত আছে বা আপোনালোকে যদি কোৱালিফিকেশন আপোনালোকৰ ইমানো বেছি নাই, বাট আপোনালোকে এটা বস্তু চোৱা দৰকাৰ আছে, আজিৰ পৰা 2টা বছৰ 3টা বছৰ বা ম্যাক্সিমাম 5টা বছৰৰ লৈকে যদি আপোনালোকৰ ভিজুৱেলাইজেশনটো ক্লিয়াৰ আছে যে মই আহিবলগীয়া 5টা বছৰত এটা এনেকা মোৰ জায়গা আছে য'ত মই গৈ পিনে এটা ভাল উপাৰ্জন কৰিম, যাৰ জৰিয়তে মোৰ নিজৰ ঘৰো চলিব পাৰিব আৰু মোৰ গোটেই সমগ্ৰ পৰিয়ালক মই এটা হ্যাপি ফ্যামিলি হিচাপে মই চাব পাৰিম। যদি আপোনালোকৰ ভিজুৱেলাইজেশনটো ক্লিয়াৰ আছে তেনেহলে মই একো ক'ব নাযাও, বাট এটা বস্তু আমি ভাবিবলৈ খুব আমি তাৰমানে আমাৰ দৰকাৰ আছে। যদি আজিৰ পৰা আৰু 2টা বছৰ 3টা বছৰ বা ম্যাক্সিমাম 5টা বছৰলৈকে যদি আপোনালোকে একো ভিজুৱেলাইজেশন ক্লিয়াৰ দেখি পোৱা নাই, যদি আপোনালোকে গম পায় যে মোৰ কোৱালিফিকেশন ভাল আছে বাট মোৰ ক্লিয়াৰ নাই যে মই আহিবলগীয়া আৰু 5টা বছৰৰ পাছত মই কবাত এটা ভাল স্যালাৰি লৈ পিনি কাম কৰিম, তেনেহলে কিন্তু আমাৰ লগত এবাৰ যোগাযোগ কৰাটো আপোনালোকৰ বাবে প্ৰয়োজন আছে। মই আপোনালোকক এইটো কেতিয়াও নকওঁ যে আপোনালোকে আমাৰ লগত ডাইৰেক্ট আহি কাম কৰক, বাট মই আপোনালোকক এটা বস্তু কম যে আপোনালোকে আহি আমাৰ বিষয়বস্তুটোৰ বিষয়ে অকমান চাবলৈ চেষ্টা কৰক। কেলে ম্যাক্সিমাম ইভেন মই নিজেও চাবলৈ আহিছিলো, আজিৰ পৰা 4টা বছৰ 5টা বছৰ আগত মই চাবলৈ আহিছিলো, বাট মই এজ এ বিএসসি কৰি মেলি মই বিএসসি কৰাৰ পাছত মই আজি নিটৰ এক্সাম দি মেলি মই এইটো কিয় ব্যৱসায় মই চইচ কৰিলো, কেলে কাৰণ মই আজি অকলে যদি ইয়াত অহা বেলেগ জায়গাত যোৱা হলে মই ম্যাক্সিমাম টু ম্যাক্সিমাম কাম অকলে কৰিব লাগিলেহেঁতেন, বাট আজি মই নিজেও ইয়াত লৈ আছো, লগতে নিজেও লৈ মেলি আজি ম্যাক্সিমাম টু ম্যাক্সিমাম মানুহক মই কি কৰি আছো উপাৰ্জন দিবলৈ পাৰি আছো। সো সেইটো আটাইতকৈ বেছি এচিভমেন্ট বুলি ভাবিব পাৰো মোৰ লগত। আৰু আজি আটাইতকৈ বেছি ভাল লাগে আজি সোশ্যাল মিডিয়াৰ পৰা আজি মই এনেকা কেতিয়াও চিনি নোপোৱা মানুহখিনিক মই আজি ভাল এটা সংস্থাপন দিব পাৰিছো আৰু ভাল তেওঁলোকক এটা উপাৰ্জনৰ ৰাস্তা আমি দেখাবলৈ পাৰিছো। সো আপোনালোকেও যদি ইচ্ছা কৰে তেনেহলে আমাৰ লগত এছ'চিয়েট হওক আৰু আপোনালোকে এবাৰ কন্টেক্ট কৰক, আমাৰ টিমৰ লগত যোগাযোগ কৰক। যদি আপোনালোককো ভাল লাগে তেনেহলে নিশ্চয় আমি এটা ডাঙৰ টিম হৈ আমি সমগ্ৰ অসমত আমি ভালদৰে কাম কৰিম বুলি আশা আছে। সো সকলোকে লগ পাম আশা কৰিছো। যদি ভাল লাগে তেনেহলে সাপোৰ্ট কৰিব। উইশ ইউ অল দা বেষ্ট। থ্যাংক ইউ।